এখন কেবিনেট আমি ডিব্ৰুগড়ৰ পৰাই অনুষ্ঠিত কৰি আহিছোঁ। আজিৰ কেবিনেটত ডিব্ৰুগড়ত আমি 6জন মন্ত্ৰী আছিলোঁ আৰু বাকীসকল মন্ত্ৰী ভিডিঅ' কনফাৰেন্সৰ যোগেদি আমাৰ লগত সংলগ্ন হৈছিলে। আমাৰ কেবিনেটত আজি অসম পুলিচৰ আমি যি নতুন পুলিচ ষ্টেচন বনাই আছোঁ বা পুলিচ বেৰেক বনাই আছোঁ, চাইবাৰ পুলিচ ষ্টেচন বনাই আছোঁ, সেই ধৰণৰ কামবিলাক কৰিবৰ কাৰণে আমি মিছন মৈত্ৰী নামে এখন ছ'চাইটি গঠন কৰিছিলোঁ। আজি মিছন মৈত্ৰীৰ বাবে কেবিনেটে 150 কোটি টকাৰ অনুমোদন কৰে। অহা 12 তাৰিখে আমাৰ ৰাজ্যত নতুন 10টা সমজিলাৰ কাম আৰম্ভ হ'ব। সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেটে আজি অসম পুলিচৰ কাৰণে সমজিলা আৰক্ষী অধীক্ষকৰ বাবে 10টা পোষ্ট ক্ৰিয়েট কৰাৰ কাৰণে মঞ্জুৰি কৰে। অহা 12 আগষ্টত 10খন সমজিলাৰ উদ্বোধন হ'ব। কেবিনেটে 10খন জিলাত কোন কোন মন্ত্ৰী যাব উদ্বোধন কৰিবৰ বাবে তাৰ নিৰ্ধাৰণ কৰে। বকো 6গাঁও সমজিলা উদ্বোধন কৰিবৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যাব। পলাশবাৰী সমজিলা উদ্বোধনৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী যাব। ৰাঙাপাৰা সমজিলা উদ্বোধনৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা যাব। বৰচলা সমজিলাৰ বাবে অশোক সিংঘাল যাব। মৰিয়নি সমজিলা উদ্বোধন শ্ৰীমতী অজন্তা নেওগে কৰিব। তিয়ক সমজিলাৰ উদ্বোধন মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই কৰিব। মাকুম সমজিলাৰ উদ্বোধন বিমল বৰা ডাঙৰীয়াই কৰিব। ডিগবৈ ৰূপেশ গোৱালা ডাঙৰীয়া, ধলাই কৃষ্ণেন্দু পাল আৰু দুধনৈ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই 12 তাৰিখে উদ্বোধন কৰিব। আজি আমাৰ ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে বিশ্ব বেংকৰ পৰা আমি 2750 কোটি টকা ঋণ ল'বৰ বাবে সিদ্ধান্ত লৈছোঁ। এই ঋণ 90% ভাৰত চৰকাৰে উভতাই দিব, অৰ্থাৎ ৰাজ্য চৰকাৰে উভতাই দিব লাগিব মাত্ৰ 275 কোটি টকা। টোটেল লোন হ'ব 2750 কোটি টকা আৰু 90% লোন ভাৰত চৰকাৰে উভতাই দিব, ৰাজ্য চৰকাৰে উভতাই দিব নালাগে। এই 2750 কোটি টকা ঋণেৰে আমি শিক্ষকসকলক বিজ্ঞান অংকৰ ওপৰত ট্ৰেইনিং কৰা, হেডমাষ্টাৰ প্ৰিন্সিপালসকলক মেনেজমেণ্ট ট্ৰেইনিং দিয়া, ছায়েন্স এণ্ড টেকন'লজিৰ ওপৰত কাম কৰা আৰু ড্ৰপ আউট ৰোধ কৰাৰ বাবে এই পুঁজি ব্যয় কৰা হ'ব। এই পুঁজিৰ জৰিয়তে ৰাজ্যৰ 400খন স্কুলক সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ 3 কোটিৰ পৰা 5 কোটিকৈ টকা স্কুলত ব্যয় কৰা হ'ব আৰু 1733টা অংগনবাদী কেন্দ্ৰকো এটা সুন্দৰ পৰ্যায়লৈ লৈ অহাৰ বাবে প্ৰতিটো অংগনবাদী কেন্দ্ৰতে 25 লাখ টকাকৈ ব্যয় কৰা হ'ব। 1733 অংগনবাদী কেন্দ্ৰ। ৰাজ্যৰ শিক্ষা খণ্ডত নতুন দিগন্তৰ সূচনা কৰিব। আমি বহুদিনৰ পৰা জাপানত অসমৰ শিক্ষিত ল'ৰাক চাকৰিৰ বাবে পঠিয়াবৰ বাবে এডভান্টেজ অসমৰ সময়ত কৰা চুক্তিৰ বিষয়ে আলোচনা কৰিছিলোঁ। জাপানৰ পৰা 3টা কোম্পানীয়ে জাপান চৰকাৰৰ পৰা বিধিবদ্ধ অনুমতি লৈ অসমৰ যুৱক যুৱতীসকলক জাপানীজ লেংগুৱেজত শিক্ষিত কৰিব খুজিছে। জাপানৰ এই কোম্পানী 3টাৰ নাম হ'ল এছিয়ান ওৱান কোম্পানী লিমিটেড, জেচিক্স ভেঞ্চাৰ লিমিটেড আৰু মাইক্ৰো কেৰিয়াৰ পাৰ্টনাৰ্ছ লিমিটেড। এই 3টা কোম্পানীয়ে অসমৰ ল'ৰাক জাপানী ভাষাত শিক্ষিত কৰিব আৰু জাপানত নিশ্চিত নিয়োগৰ সুবিধা দিব। আৰু জাপানত যেতিয়া আমাৰ ল'ৰাই কাম কৰিব
ইণ্ডিয়ান ৰুপিজত মাহত প্ৰায় 2.5 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব। এই বিষয়ে আমি এই তিনিটা কোম্পানীয়ে অসমত অহাৰ পিছত আলোচনা কৰাৰ পিছত আমি আৰু আপোনালোকক তথ্য দিব পাৰিম। এই ট্ৰেইনিং প্ৰগ্ৰেমবিলাকত 3-3.5 লাখ 4 লাখ টকা পৰ্যন্ত খৰচ হয়। ইয়াত যাতে ল'ৰা ছোৱালীয়ে খৰচবোৰ বহন কৰিব পাৰে, সেইকাৰণে ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ ৰাজ সাহায্য আগবঢ়াব। বাকী টকা ষ্টুডেণ্টে বেংকৰ পৰাও ল'ব পাৰিব বা নিজেও ইমানখিনি পুঁজি তেওঁলোকে ব্যয় কৰিব পাৰিব। কাৰণ 3 মাহ জাপানত দৰমহা পোৱাৰ লগে লগে তেওঁলোকৰ মূল বা যিটো বিনিয়োগ কৰিছিল সেইটো লগে লগে তেওঁলোকে উভতাই দিব পৰা পৰ্যায়ত আহি যাব। আমি প্ৰথম পৰ্যায়ত 3000 অসমৰ ল'ৰাক জাপানত চাকৰি কৰিবৰ কাৰণে জাপানিজ লেংগুৱেজ ট্ৰেইনিং দিব খুজিছোঁ। আৰু বহুত সময়ত কোনোবা ল'ৰা ছোৱালী যদি জাপানতো যাব নোখোজে, জাপানৰ ইমান কোম্পানী এটা ইণ্ডিয়াত আহিছে, তেওঁলোকে ইণ্ডিয়াতো কাম কৰিব পাৰিব। জাপানিজ কোম্পানী ইন ইণ্ডিয়া এই আঁচনিখন যাৰ নাম আমি CM ফ্লাইট বুলি দিছোঁ, চিফ মিনিষ্টাৰ ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্ল'বেল হিউমেন টেলেণ্ট। চ' এইটো আমাৰ এডভান্টেজ অসমত আমি ঘোষণা কৰিছিলোঁ। আজি তাক আমি এটা সম্পূৰ্ণ ৰূপ দিলোঁ। ইয়াৰ প্ৰত্যেকজন ট্ৰেইনিং লোৱা ল'ৰা ছোৱালীক ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ স্কলাৰশ্বিপ দিব। আজি আমি আৰু এটা বহু ৰাইজৰ উপকাৰ হ'ব আমি সিদ্ধান্ত লৈছোঁ। আপোনালোকে জানে যে আজিকালি গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, শিলচৰ বহুত মহানগৰীত মানুহ ফ্লেটত থাকে। যেতিয়া এবাৰ ফ্লেট নিৰ্মাণ হৈ যায়, তাৰ পিছত ফ্লেটটো পৰিচালনা কৰাৰ দায়িত্ব ফ্লেটৰ আৱাসিকসকলৰ। ফ্লেটত বহুত ৰিটায়াৰ্ড মানুহ থাকে। যেতিয়া ফ্লেটবোৰত কেতিয়াবা ট্ৰান্সফৰ্মাৰ নোহোৱা হৈ যায়, কেতিয়াবা পানীৰ ডিপ টিউবৱেল বনাব লাগে বা কেতিয়াবা ফ্লেটটোক মেৰামতি কৰিব লাগে, বিল্ডাৰজনেতো মেৰামতি নকৰে, বিল্ডাৰজনে তেওঁলোকক দি থৈ গুচি গ'ল, ৰাইজে কষ্ট পায়। সেইকাৰণে প্ৰয়োজন সাপেক্ষে ফ্লেটত সামূহিক কাম, কোনো ব্যক্তিগত কাম নহয়, সামূহিক কাম কৰিবৰ বাবে এতিয়াৰ পৰা MLA সকলেও ফাণ্ড দিব পাৰিব আৰু ৰাজ্য চৰকাৰেও বিভিন্ন বিভাগৰ পুঁজি প্ৰয়োজন অনুসৰি দিব পাৰিব। আনটাইড ফাণ্ডে হওক বা আন মিউনিচিপালিটিয়ে বিচাৰে কিবা ফাণ্ড দিব বিচাৰে, তেওঁলোকে এতিয়াৰ পৰা ফ্লেটতো পুঁজি দিব পাৰিব। আগতে আমি গাঁৱত দিওঁ, নামঘৰত দিওঁ, মন্দিৰত দিওঁ, ৰাস্তাত দিওঁ, কিন্তু ফ্লেটত আমি কোনো সহায় নকৰোঁ। এতিয়া আমি ফ্লেটত সহায় কৰিব পাৰিম। দুটা কণ্ডিশ্যন: ফ্লেটটো বিল্ডাৰৰ অধীনত থাকিব নালাগিব, ফ্লেটটো ছ'চাইটিৰ অধীনত থাকিব লাগিব। দ্বিতীয়তে কামবিলাক কমন কাম হ'ব লাগিব, যে গোটেই বিল্ডিংটো ৰং কৰা বা পানীৰ ব্যৱস্থা কৰা বা ফ্লেটত এটা মন্দিৰ নিৰ্মাণ কৰা বা ফ্লেটত এটা অডিটৰিয়াম নিৰ্মাণ কৰা, যিবিলাক কমন কাম প্ৰত্যেকজনে ব্যৱহাৰ কৰিব পাৰে, তেনেকুৱা ধৰণৰ কাম। কিন্তু কোনোবাই যদি কয় যে মোৰ ঘৰখন ৰং কৰি দিয়ক, সেইটো নোৱাৰে। কিন্তু ফ্লেটৰ বাহিৰটো ৰং কৰিব লাগে, তাত চৰকাৰে ইচ্ছা কৰিলে সহায় কৰিব পাৰিব। দ্বিতীয়তে আমি নতুন ডিপাৰ্টমেণ্ট এটা কৰিছিলোঁ আমাৰ ষ্টাৰ্টআপৰ বাবে। আজি আমি এই কামখিনি আগবঢ়াই ল'বলৈ ডিপাৰ্টমেণ্টটোৰ অধীনত আমি ডিপাৰ্টমেণ্ট অফ ইনকিউবেশ্যন আৰু ষ্টাৰ্টআপৰ অধীনত আছাম ইনোভেশ্যন এণ্ড ষ্টাৰ্টআপ ফাউণ্ডেশ্যন নামে ছেকশ্যন 8 কোম্পানী এটা গঠনৰ অনুমতি দিওঁ। আমি লাহে লাহে ষ্টাৰ্টআপ ইক'ছিষ্টেমটো শক্তিশালী কৰাৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ই ৰাজ্যৰ ষ্টাৰ্টআপসকলক যথেষ্ট সহায় কৰিব। আজিৰ কেবিনেটত মুখ্যতঃ এইকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অতিৰিক্তভাৱে মিছন বসুন্ধৰাৰ অধীনতো আৰু 500টা অনুষ্ঠানক আজি কেবিনেটে ভূমি আবণ্টন কৰে। নামঘৰ, মন্দিৰ বা চৰকাৰী কাৰ্যালয় এই ধৰণৰ শিতানত সামূহিক যি অনুষ্ঠান, সেই অনুষ্ঠানৰ বাবে আজি ভূমি দিয়া মঞ্জুৰি